হেল্ল' বন্ধুসকল, আজি আমি গৈ আছোঁ গুৱাহাটীৰ ওচৰতেই থকা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ। গতিকে আমিনো ক'লৈ গৈ আছোঁ জানিবৰ কাৰণে আহক, ভিডিঅ'টো আমাৰ লগতেই উপভোগ কৰক। এয়া আমাৰ যাত্ৰাৰ আৰম্ভণি, আমাৰ কৰ্মস্থান ৰুক্মিণী গাঁওস্থিত টিউলিপ হস্পিটেলৰ পৰা। গড়বঙা বজাৰ তীৰ্থম আছে, মানস আছে, দুইটা বজাৰ কৰি আছোঁ। এতিয়া ওলাই আছোঁ। 60 টকা দি দে, 60 টকা। এতিয়া আমাক যাব নাপালোঁ। তুমি কিবা ক'বা? কেনেকুৱা অনুভৱ তোমাৰ? অনুভৱ ভাল। এয়া আমাৰ চবৰ মন ডাউন হৈ গ'ল। আমি যোনটো লোকেশ্যনত যাম বুলি ভাবিছিলোঁ যাব নাপালোঁ, কিবা এটা কেছ হৈ আছে। চ' আমি এতিয়া বেলেগ এটা লোকেশ্যন চাই আছোঁ। যিহেতু আমি এটা বিশেষ কাৰণত গড়ভাঙালৈ যাব নোৱাৰিলোঁ, সেইকাৰণেই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ চানডুবিৰ পৰা অলপ ভিতৰত থকা এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ। ফাইনেলি আমি পালোঁ জেগা বিচাৰি পাইছোঁ, এখন নদী আৰু এইপিনে আছে আমাৰ পাৰ্টনাৰকেইটা। চ' চাওক, এয়া যোগাৰ বেগৰ এই সুন্দৰ পৰিৱেশটোৰ মাজলৈ আহি নদীখনৰ কাষতে আমাৰ গাড়ীখন ৰাখি গাড়ীৰ পৰা আমাৰ প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী আমি উলিয়াই ল'লোঁ। ওচৰতে এগৰাকী বাইদেৱে দোকান দি আছিলে, বাইদেউৰ অনুমতি সাপেক্ষে আমি এই ঠাইকণ বাছনি কৰিলোঁ। আহি পোৱাৰ লগতে আমাৰ সকলো বন্ধু বান্ধৱীয়ে নিজৰ মতে কামবোৰ কৰি গৈছে। এক সুন্দৰ পৰিৱেশ, এক শান্তিৰ পৰিৱেশ, আৰু বনাবলৈ লৈছোঁ চিকেন। আমি এতিয়া আজৰা লৈছোঁ। প্ৰীতমে এইটো জুচ খাই আছে, মেংগ' জুচ। অভিলেশে অকল হাঁহি আছে, দাঁতটো নিদিয়াকৈ। যিহেতু অসমীয়া মানুহ, গাহৰি নহ'লে জানো হ'ব, গতিকে বনাবলৈ লৈছোঁ গাহৰি। নাজানো হঠাৎ বৰষুণ যাক ক'ৰ পৰা আহিল জানো, বৰষুণত মানুহ তিতি যাম, কিন্তু গাহৰি জানো বৰবাদ হ'ব দিব পাৰি। যিহেতু বৰষুণত তিতি আমাৰ অৱস্থা কাহিল হ'ল, গতিকে আমাৰ ছাবষ্টিটিউটত থকা ৰান্ধনি নিৰণক এই গধুৰ দায়িত্বভাগ পালন কৰিবলৈ দিলোঁ। গাহৰি বনাই ভাগৰি যোৱা নিৰণক সকাহ দিবলৈ এইবাৰ প্ৰীতমে মূৰ পাতি ল'লে দায়িত্ব। আমি খাবলৈ হ'ল আমাৰ প্ৰীতম আছে আৰু গাহৰিটো তলত থৈ দিছোঁ। খোৱা বোৱা শেষ কৰি আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ ওচৰতে থকা এটা ৱাটাৰফললৈ বুলি। এতিয়া গাড়ী ইয়াতে পাৰ্কিং কৰা আছে আমাৰ। চ' মধু ভাগৰ চাগৰ লাগি গ'ল। এইপিনে মানস আছে আমাৰ, ইয়াতে গাড়ী বাইক ইয়াতে পাৰ্কিং কৰিব লাগিব আছে। আৰু এইটো ৱাটাৰফল ইয়াৰ পৰা দেখাই দিছোঁ ন। অৱশেষত আমি আহি উপস্থিত হ'লোঁ এই ৱাটাৰফলটোত। বৰষুণৰ পানীয়ে পাহাৰৰ মাটিক খহাই অনাৰ ফলত ৱাটাৰফলৰ পানীটো আপোনালোকে দেখিবলৈ ঘোলা ঘোলা পাব। বৰষুণৰ পাছতেই ৱাটাৰফলৰ পানীৰ জোৰ বেছি হৈ যোৱাত আৰু পানী ঘোলা হোৱাৰ বাবে আমি তাত গা নুধুলোঁ বা তাত নামিবলৈ সাহস নকৰিলোঁ। কিছু সময় তাতেই ফূৰ্তি ধেমালি কৰি ফটো ভিডিঅ' বনাই আমি তাৰ পৰা উভতিলোঁ। গোটেই দিনটো প্ৰাকৃতিক পৰিৱেশৰ মাজত সময় কটাই এই সময়খিনিক আমি আমাৰ স্মৃতি হিচাপে সামৰি আমি আকৌ উভতিলোঁ গুৱাহাটীলৈ। ভিডিঅ'টো আজিলৈ ইমানেই আছিল। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব। থেংক ইউ।